হয় আপোনাৰ ৰাতি ধৰক আমাৰ দোকান সেইফালে আছিলে, দোকানখনত তলা ভাঙিলে। তলা ভাঙিছিলে কিন্তু মানে নিব নোৱাৰিলে একো বস্তু। আৰু দাদা এজনৰ আছিলে, দাদাজনৰ তলা ভাঙিলে। ভঙাত আৰু ভাইটি সেইফালে দোকানখনৰ ভাইটি আছিলে, ভাইটিৰ দোকানৰ পৰা আপোনাৰ চাউল, দালি, মিঠাতেল এনেকৈ মানে এইখিনি বস্তু অলপ আছিলে, সেইখিনি লৈ গুচি গ'লগৈ। তাৰপিছতে সেইফালে আৰু সেইফালে গাঁওখনৰ পৰা নিছে আপোনাৰ মুৰ্গী, তাৰপিছত হাঁহ তেনেকৈ লৈ গৈছে। নামঘৰৰ পৰা কটাৰী আনিছে, দা আনিছে। নামঘৰৰ পৰা দা কটাৰী। নৱজ্যোতি দাস ল'ৰাজনৰ নাম। হয় ষ্টেচন বুলিয়ে কৈ ন নে কি কৈ ষ্টেচন বুলিয়ে কৈ গ্ৰান্ট ন গ্ৰান্ট কৰে গ্ৰান্ট পুৰাবাৰী মানে কালি ৰাতি আমাৰ দোকানত মই নাছিলো যে, দোকানত চব যিমান চাউল, দালি, তেল যি আছিলে চব লৈ গ'ল। ঘৰৰ পৰা মুৰ্গী, হাঁহ চব লৈ গৈছে। তাৰ চোলা, তাৰ চেণ্ডেল চব পাইছো আমি। মানুহ লগত আছে বুলি কৈছিলে, এতিয়া পুলিচে আহি লৈ গ'ল। এতিয়াতো একো সোধ-পোছ নকৰিবই, গম পাইছে নাই? তাৰপিছত কালিতো এৰি দিব। তিনিটা দোকানতে, গোটেই দোকানতে চবতে তলা ভাঙিছিলে কিন্তু নিব নোৱাৰিলে। মোৰ দোকানতে মোৰ তলাটো অলপ কমজুৰি আছিলে যে, বেৰাটো আৰু বাঁহৰ আছিলে, সেইকাৰণে চব বস্তু লৈ গৈছে। হয় আপোনাৰ ৰাতি ধৰক আমাৰ দোকান সেইফালে আছিলে, দোকানখনত তলা ভাঙিলে। তলা ভাঙিছিলে কিন্তু মানে নিব নোৱাৰিলে একো বস্তু। আৰু দাদা এজনৰ আছিলে, দাদাজনৰ তলা ভাঙিলে। ভঙাত আৰু ভাইটি সেইফালে দোকানখনৰ ভাইটি আছিলে, ভাইটিৰ দোকানৰ পৰা আপোনাৰ চাউল, দালি, মিঠাতেল এনেকৈ মানে এইখিনি বস্তু অলপ আছিলে, সেইখিনি লৈ গুচি গ'লগৈ। তাৰপিছতে সেইফালে আৰু সেইফালে গাঁওখনৰ পৰা নিছে আপোনাৰ মুৰ্গী, তাৰপিছত হাঁহ তেনেকৈ লৈ গৈছে। নামঘৰৰ পৰা কটাৰী আনিছে, দা আনিছে। নামঘৰৰ পৰা দা কটাৰী। নৱজ্যোতি দাস ল'ৰাজনৰ নাম। হয় ষ্টেচন বুলিয়ে কৈ ন নে কি কৈ ষ্টেচন বুলিয়ে কৈ গ্ৰান্ট ন গ্ৰান্ট কৰে গ্ৰান্ট পুৰাবাৰী মানে কালি ৰাতি আমাৰ দোকানত মই নাছিলো যে, দোকানত চব যিমান চাউল, দালি, তেল যি আছিলে চব লৈ গ'ল। ঘৰৰ পৰা মুৰ্গী, হাঁহ চব লৈ গৈছে। তাৰ চোলা, তাৰ চেণ্ডেল চব পাইছো আমি। মানুহ লগত আছে বুলি কৈছিলে, এতিয়া পুলিচে আহি লৈ গ'ল। এতিয়াতো একো সোধ-পোছ নকৰিবই, গম পাইছে নাই? তাৰপিছত কালিতো এৰি দিব। তিনিটা দোকানতে, গোটেই দোকানতে চবতে তলা ভাঙিছিলে কিন্তু নিব নোৱাৰিলে। মোৰ দোকানতে মোৰ তলাটো অলপ কমজুৰি আছিলে যে, বেৰাটো আৰু বাঁহৰ আছিলে, সেইকাৰণে চব বস্তু লৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।